শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিত ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা সংঘটিত হয় চুৰিকাণ্ড। আজি পুৱা অনুমানিক 9 বজাত বিষয়টো অৱগত হয় ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে। উল্লেখ্য যে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত থকা টি স্পেয়াৰ্ছ মেনুফেক্সাৰিং কোম্পানী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত আজি পুৱতি নিশা সংঘটিত হয় উক্ত চুৰিকাণ্ডৰ ঘটনা। উক্ত চুৰিকাণ্ডৰ ঘটনা সম্পূৰ্ণ আবদ্ধ হয় ব্যৱসায়িক প্ৰতিষ্ঠানটোত থকা CCTV কেমেৰাত। উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা চোৰে নগদ 1,07,000 টকা লৈ যায়। এই সন্দৰ্ভত আজি ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ মন্তব্য এনেধৰণৰ। আমাৰ ব্যৱসায় টি স্পেয়াৰ মেনুফেক্সাৰিং কোম্পানী ঠাকুৰবাৰীৰ ওচৰত। ৰাতিপুৱা আমি মহাবীৰ জয়ন্তীৰ প্ৰভাত ফেৰীৰ পৰা যেতিয়া উভতি আহোঁ, আহি 9:15 মানত চাওঁ দোকানৰ তলাটো ভাঙা, মানে তলা লগোৱা নাই, তলাটো বিচাৰি পোৱা নাই। ৰাতি যোনটো তলা মাৰি যাওঁ, তেতিয়া ভিতৰত সোমাই পেলাই চালোঁ যে ভিতৰত আমাৰ যোনটো কেছ বক্স আছে সেইটো খুলি কোনোবাই তাত চুৰ কৰি লৈ গৈছে। এতিয়া আমি আৰক্ষীক ইতিমধ্যে জনাইছোঁ, তেখেতে আহিছে। তেওঁলোকে এতিয়া তদন্ত কৰিব আৰু এই তদন্তটো যিমান সোনকালে হয় ভাল, কাৰণ ঢেকিয়াজুলি আৰু যিমান দোকান আছে সিহঁতৰ কাৰণেও ভাল। এনেকুৱা এটা যদি মেইন ৰোডত ঘটনাটো হয় তো অলপ চবৰ কাৰণে বেয়া। এইটো আমি সেইটোৱে ৰিকুৱেষ্ট কৰোঁ আৰক্ষী থানাক যে যিমান জলদি পাৰে এইটো কমচে কম মানে তদন্ত কৰিব পাৰে, যাতে আকৌ এনেকুৱা কোনো দোকানত নহয়। আমি এইটোৱে ৰিকুৱেষ্ট কৰোঁ। এই আৰুতো কি ক'ম, এতিয়া আহি আছে, তেওঁ আহিছে, দোকানৰ আগত আহিছে।